Hello guys, Robin Bloke আন এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত আকৌ আহিছো। আপোনাৰ ভিডিও শেষলৈকে চাব আৰু শেষলৈকে চালে আপোনালোকে গম পাব যে আজিৰ ভিডিও মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো বা আজিৰ ভিডিওৰ বিষয়বস্তু কি। আৰু যিসকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি লব, তাৰপিছত ভিডিও শেষলৈকে চাব। আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ শক্তিশালী মুখ্যমন্ত্ৰী বা বুদ্ধিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে আৰু এই নিৰ্বাচনী প্ৰচাৰ চলাব যাওঁতে তেওঁ তাত মন্তব্য ৰাখিছিলে বা তাতে ভাষণ ৰাখিছিলে। তেওঁ ভাষণৰ প্ৰসংগত বা মন্তব্যত তেওঁ কৈছিল যে অসমত মাদ্ৰাছা বন্ধ কৰা হ'ব, অসমত মুছলমান ভাইসকলৰ মাদ্ৰাছা বন্ধ কৰা হ'ব। এই কথাখিনি তেওঁ নিৰ্বাচনী সভাত কৈছিলে আৰু তেওঁ নিৰ্বাচনী সভাত কোৱা মন্তব্যখিনি অসম সংখ্যালঘু পৰিষদৰ নেতা বা অসম সংখ্যালঘু পৰিষদৰ মুছলমান নেতা তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বা তেওঁ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰে হুংকাৰ দি কৈছে যে অসমত কোনো ৰাজনীতিক নেতাই হওক, কোনো শক্তিশালী নেতাই হওক যে অসমত মাদ্ৰাছা বন্ধ কৰিবলৈ কাৰো হিম্মত নাই। তেন্তে গাইজ, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু অসম সংখ্যালঘু পৰিষদৰ নেতাৰ মন্তব্য, এই দুইটা মন্তব্য মই আপোনালোকৰ মাজত লৈ আহিছো। আপোনালোকে ভিডিও শেষলৈকে চাব। প্ৰথমে মই লৈ আহিছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো। তেন্তে আহক আমি চাই লওঁ। में भी और ऐसा ही बाबर को पाल के रखा है। भाइयों और बहनों, हमें ऐसा ही करना है जैसे अयोध्या में बाबर राज का खत्म हुआ, भव्य राम मंदिर निर्माण हुआ। ये देश में भी जो छोटे मोटे अभी भी बाबर घूम रहा है, सबको धक्का दे दे के हमें ये देश से निकालना है। सबको धक्का दे दे के हमें ये देश से निकालना है। हमारे असम में आए थे राहुल गांधी, मुझको पूछते हैं कि आपने 700 मदरसा बंद कर दिया, आगे आपका क्या इरादा है। मैं राहुल गांधी को बोला कि अभी तो 600 बंद किया हूं, आगे जाके सबको बंद कर देने का इरादा है। यही हमारा इरादा है और कुछ इरादा नहीं है। हमें देश में मदरसा शिक्षा नहीं चाहिए। हमारा देश का जवान इंजीनियर बनना चाहिए, डॉक्टर बनना चाहिए, इंडस्ट्रियलिस्ट बनना चाहिए। हमारा देश को जवान कोई मुल्ला बनने के लिए जरूरत नहीं है। हमारा देश का जवान डॉक्टर बनेगा, इंजीनियर बनेगा। আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনিলে। তেওঁ বাৰে বাৰে কৈ আছে যে অসমত মাদ্ৰাছা বন্ধ কৰা হ'ব। তেওঁ বাৰে বাৰে কৈ আছে অসমত মাদ্ৰাছা বন্ধ কৰা হ'ব, যে অসমত মৌলবী নালাগে, অসমৰ ল'ৰাই ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িব। তেওঁ এই মন্তব্য ৰাখিলে আৰু তেওঁৰ মন্তব্যখিনি শুনাৰ পিছত অসম সংখ্যালঘু পৰিষদৰ নেতাই মুখ্যমন্ত্ৰী এক প্ৰকাৰে হুংকাৰ দি কৈছে যে মুছলমানসকল কাৰো গোলাম নহয়, যে কৈছে মুছলমানসকল কাৰো গোলাম নহয়, সংবিধানৰ ভিত্তিত বুকু ভিন্দাই জীয়াই থাকিব মুছলমানসকল। এয়া কৈছে অসম সংখ্যালঘু পৰিষদৰ নেতা বা সংখ্যালঘু ইছলাম ধৰ্মৰ নেতাই মুখ্যমন্ত্ৰী এক প্ৰকাৰে হুংকাৰ দি কৈছে যে কোনেও বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা। যে এই সংখ্যালঘু নেতাৰ মন্তব্যখিনি মই আপোনালোকক লৈ আছো, গতিকে আপোনালোকে শুনক। মাদ্ৰাছাৰ কথা কৈছে যে অসমত মাদ্ৰাছা বন্ধ কৰিব। ঠিক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্ব হয়, তেখেতেই ৰজা হয় অসমত। কিছুমান মাদ্ৰাছা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিছে। আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। তাৰ উপৰিও বৰ্তমানে যিটো মন্তব্য কৰিছে মাদ্ৰাছা বন্ধ কৰিব, ধৰ্মীয় শিক্ষা। পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰে। আৰু মইতো এইটো কৈছোঁ যে কিয়ামতৰ আগলৈকে কোনো ৰাজনৈতিক নেতা হওক, কোনো মন্ত্ৰী হওক বা কোনো ব্যক্তি হওক, ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ সাহসতা কোনো মানুহৰ নাই আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব নোৱাৰে। কাৰণ
ধৰ্মীয় অনুষ্ঠানত আজি আমি সুবাহী মক্তব যিটো মাদ্ৰাছা আমি সম্পূৰ্ণভাৱে হাবিজি হওক বা খাৰিজিয়া মাদ্ৰাছাই হওক সম্পূৰ্ণভাৱে সমাজৰ দান বৰঙণিৰে এই মাদ্ৰাছাখিনি আমি ৰাইজে চলাই আছে চৰকাৰে কোনো ধৰণৰ সা সুবিধা দিয়া নাই কোনো ধৰণৰ 1 টকাও চৰকাৰে দিয়া নাই সম্পূৰ্ণভাৱে সামাজিক ব্যৱস্থাত ইছলামিক ধৰ্মৰ নিয়ম নীতিৰে মাদ্ৰাছা চলি আছে আৰু মাদ্ৰাছাত বিভিন্ন ধৰণৰ শিক্ষা হয় জেনেৰেল শিক্ষা হয় বিভিন্ন ধৰণৰ শিক্ষা হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাদ্ৰাছা বন্ধ কৰা যিটো পোষকতা কৰিছে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কাৰণ মাদ্ৰাছা বন্ধ কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই হেল্ল' গাইজ আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম সংখ্যালঘু পৰিষদৰ নেতাৰ দুইটাৰ মন্তব্য শুনিলে আৰু শুনি কেনে লাগিল আপোনালোকে কমেন্ট বক্সত কমেন্ট এটা দিব হেল্ল' গাইজ আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল